জুবিন গাৰ্গৰ ন্যায় তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ ঘোষণা মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে কেবিনেটত গ্ৰহণ কৰা হ'ল সিদ্ধান্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ফাষ্ট ট্ৰেক আদালতৰ কাম-কাজ পৰিচালনা কৰিব বৰ্তমানৰ ন্যায়াধীশ গৰাকীৰ ওচৰত গোচৰটো সুৰক্ষিত বুলি অনুমান কৰিছিল চৰকাৰে কিন্তু পৰিয়ালক কথা দি থোৱা অনুসৰি ফাষ্ট ট্ৰেকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আমি উল্লেখ কৰিছো কেবিনেটৰ ৰাজ্যিক কেবিনেটত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত জুবিন গাৰ্গৰ ন্যায় তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী বৃহস্পতিবাৰে কেবিনেটত গ্ৰহণ কৰা হ'ল এই সিদ্ধান্ত আৰু সেই সিদ্ধান্তৰ পাছতে গৰিমা শইকীয়া গাৰ্গে সেই কথা সদৰি কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে অতি শীঘ্ৰেই সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ন্যায় প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব লাগে বুলি উল্লেখ কৰিছে আৰু সেই সামাজিক মাধ্যমত যথেষ্টখিনি কথা সুচুৱাইছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই মুখ্য ন্যায়াধীশে ফাষ্ট ট্ৰেক আদালতৰ কাম-কাজ পৰিচালনা কৰিব বুলি জানিব পৰা গৈছে বৰ্তমান ন্যায়াধীশ গৰাকীৰ ওচৰত গোচৰটো সুৰক্ষিত বুলি অনুমান কৰিছিল চৰকাৰে এই সন্দৰ্ভত আমি অধিক তথ্য জানিবৰ বাবে সংযুক্ত হ'ব বিচাৰিছো হিৰক দাসৰ সৈতে যিহেতুকে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই সম্পূৰ্ণ ন্যায় প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ এক প্ৰকাৰ আহ্বান জনাইছিল পৰিয়ালৰ লোকে লগতে ৰাজ্যবাসীয়ে আৰু কালিৰ দিনটো ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত সদৰি কৰা হৈছে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব হিৰক আপোনাৰ জৰিয়তে জানিব বিচাৰিম নিশ্চয়কৈ ছাৰ পূজা যিহেতুকে বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰীগৰাকীয়ে যি উল্লেখ কৰিছিলে যে যি ফাষ্ট ট্ৰেক আদালত এই ফাষ্ট ট্ৰেকৰ আদালতৰ দ্বাৰা যি জুবিন গাৰ্গৰ ন্যায় এই ন্যায়ৰ তদন্ত চলিব আৰু যিটোকে 6 মাহ অতিক্ৰম কৰিলে প্ৰাণশিল্পীগৰাকী মৃত্যুৰ আৰু গোটেই যি ৰহস্য ঘটনাটো যি ৰহস্যময় এই ৰহস্যময় ঘটনাটো যি উদ্ঘাটন বা পৰিয়ালবৰ্গ যিহেতুকে পূৰ্বত তেখেতসকলে ফাষ্ট ট্ৰেক আদালত বা ৰাজ্য চৰকাৰ বিভিন্ন ধৰণৰ যি তেখেতসকলে আলোচনা কৰিছিলে যে দুখীসকলে যি কঠোৰতম যি শাস্তি সেই শাস্তি প্ৰদানৰ বাবে তেখেতসকলে উল্লেখ কৰিছিলে কিন্তু পৰিয়ালৰ বৰ্গত তেখেতসকলৰ যি ধৰণৰ পৰামৰ্শ আৰু যি অনুৰোধ মৰ্মে ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে যি ৰাজ্যিক কেবিনেট বৈঠক হৈছিলে তাত সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে যি ফাষ্ট ট্ৰেক আদালত মুখ্য ন্যায়াধীশ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ যি মুখ্য ন্যায়াধীশ এই মুখ্য ন্যায়াধীশৰ অধীনত এখন যি ফাষ্ট ট্ৰেক আদালত তৈয়াৰ কৰা হ'ব আৰু তাতে মুখ্য ন্যায়াধীশৰ আণ্ডাৰত যি তেখেতৰ তত্বাৱধানত এই ফাষ্ট ট্ৰেক আদালতখন চলিব কিন্তু পূৰ্বৰ যি মুখ্য ন্যায়াধীশ উল্লেখ কৰিছিলে যে আদালতৰ থকাৰ পিছত তেখেতলোকে সুৰক্ষিত থাকিব বুলি উল্লেখ কৰিছিলে ৰাজ্য চৰকাৰে কিন্তু জুবিন গাৰ্গৰ যি এই ন্যায় প্ৰক্ৰিয়াটো যি ধৰ পৰিয়ালবৰ্গই যে লিহেমীয়া প্ৰক্ৰিয়াৰে চলা বুলি উল্লেখ কৰিছিল কিন্তু উল্লেখ কৰিব লাগিব তেখেতসকলৰ যি ধৰণৰ এই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া এই ন্যায় প্ৰক্ৰিয়াটো যি ধৰণৰ ৰাজ্য চৰকাৰে তত্বাৱধানত চলি আছে আৰু প্ৰতিটো গোচৰৰ ইতিমধ্যে শুনানি চলি থকাৰ দেখিবলৈ পোৱা গৈছে আৰু বৃহস্পতিবাৰৰ নিশা যিহেতুকে ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটৰ পিছতে যিহেতুকে সংবাদ মাধ্যমত আগত সংবাদমেল সম্বোধন কৰি যিহেতুকে তেখেতে উল্লেখ কৰিছে যে মুখ্য ন্যায়াধীশৰ যি তত্বাৱধানত এই গোচৰ ফাষ্ট ট্ৰেক আদালত বহা হ'ব আৰু তাৰ তেখেতৰ মুখ্য ন্যায়াধীশৰ যি তেখেতৰ তত্বাৱধানতে যি গোটেই তদন্তটো চোৱা হ'ব বুলি উল্লেখ কৰিছিলে কিন্তু উল্লেখ কৰিবলৈ প্ৰাণৰ শিল্পীগৰাকী কি ধৰণৰ মৃত্যু হৈছিলে বা কেনেধৰণৰ সংঘটিত হৈছিলে গোটেই প্ৰক্ৰিয়াটো এতিয়াও যে ৰহস্যময় আঁৰত আছে সেই সকলোৱে যে এতিয়াও ৰাজ্যবাসী যি প্ৰাণশিল্পীগৰাকী এই প্ৰাণশিল্পীগৰাকীৰ যি ধৰণৰ তাত ছিংগাপুৰ মৃত্যু হৈছিলে বা কেনেধৰণৰ কোন আছিলে কিন্তু ইতিমধ্যে অভিযুক্ত তেখেতসকলে জেলত থকা আছে আৰু ইতিমধ্যে শুনানি দেখিবলৈ পোৱা গৈছে কিন্তু উল্লেখ কৰিব লাগিব যি ধৰণৰ 5গৰাকী শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শেখৰ গোস্বামী অমৃত প্ৰভা তেখেতৰ যি দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশ এই গোটেইকেইগৰাকী যি লোক আছিলে এই ছিংগাপুৰত থকা প্ৰতিগৰাকী লোকক তেখেতসকলে আদালতত ইতিমধ্যে তেখেতসকলে জেলত আছে বা তেখেতসকলে আদালতত শুনানি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু পৰিয়ালৰ যি ধৰণৰ বা ৰাজ্যৰ প্ৰতিগৰাকী জনসাধাৰণৰ যিহেতুকে প্ৰাণশিল্পীগৰাকী মৃত্যুৰ পিছত যি ধৰণৰ সকলোৱে শোকত ম্ৰিয়মান হৈ আছে আৰু প্ৰতিগৰাকীয়ে এটাই উৎকণ্ঠাৰে ৰৈ আছে যে প্ৰকৃততে তাত হৈছিলে কি বা সম্পূৰ্ণ ঘটনাটো হৈছিল কি ৰহস্য আছে কি তাত সকলো ঘটনাটো পৰিয়ালৰ বৰ্গৰ লগতে যেহেতুকে পত্নী গৰিমা শইকীয়াই তেখেতক মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰৰ আগত তেখেতসকলে অনুৰোধ কৰিছিলে যে এখন ফাষ্ট ট্ৰেক আদালতৰ প্ৰয়োজন হৈছে বা ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা যি ধৰণৰ এই ন্যায় প্ৰক্ৰিয়াটো তেখেতসকলে যি বিচাৰ কৰাৰ বাবে তেখেতসকলে অনুৰোধ কৰিছিল আৰু সেই মৰ্মে বৃহস্পতিবাৰে যি ধৰণৰ ৰাজ্যিক কেবিনেট হৈছিলে এই ৰাজ্যিক কেবিনেটত দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে যি কেবিনেটত যি বৈঠক আৰম্ভ হৈছিলে তাত প্ৰতিগৰাকী মন্ত্ৰীৰ লগত যি
কেবিনেটৰ প্ৰতিগৰাকী তেখেতসকলে সিদ্ধান্ত মৰ্মে যি ফাষ্ট ট্ৰেক আদালত এখন তৈয়াৰ কৰিছে আৰু মুখ্য ন্যায়াধীশৰ যি ন্যায়াধীশ এই ন্যায়াধীশৰ তত্বাৱধানত এই ফাষ্ট ট্ৰেক আদালত বোৱা হ'ব আৰু সকলো যি ধৰণৰ কাম কাজ বা এই সকলো প্ৰক্ৰিয়াটো যি ধৰণৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি ধৰণৰ ঘটনা সংঘটিত হৈছিলে বা প্ৰতিটো গোচৰ তন্নতন্নকৈ ফাষ্ট ট্ৰেক আদালতত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ন্যায়াধীশগৰাকীয়ে যি তেখেতৰ তত্বাৱধানত এই ফাষ্ট ট্ৰেক আদালতখন যিহেতুকে বনোৱা হ'ব বুলি কৈছে বা তেখেতসকলে কেবিনেটত যিহেতুকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে ন্যায়াধীশৰ তত্বাৱধানত এই গোটেই কাহিনীটো ফাষ্ট ট্ৰেক আদালতখন তৈয়াৰ কৰা হ'ব আৰু তেখেতৰ তত্বাৱধানত এই ফাষ্ট ট্ৰেক আদালতত কি ধৰণে শুনানি হ'ব বা কি ধৰণে ন্যায় দিয়া হ'ব সেয়া পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব কিন্তু যিহেতুকে কালি বৃহস্পতিবাৰৰ নিশা যিহেতু কেবিনেটত তেখেতে সংবাদমেল সম্বোধন কৰিছে আৰু তাৰে পিছতে ইতিমধ্যে আমি যিহেতুকে কাহিলীপাৰাত পাইছোঁ আৰু কিছু সময়ৰ পিছতে প্ৰাণশিল্পীগৰাকীৰ পত্নী যি গৰিমা গাৰ্ড শইকীয়া এই গৰিমা গাৰ্ড শইকীয়াই যিহেতুকে ফাষ্ট ট্ৰেক আদালতৰ যি তেখেতসকলে দাবী কৰিছিল বা অনুৰোধ কৰিছিলে সেই অনুৰোধ মৰ্মে যিহেতুকে ৰাজ্য চৰকাৰ কেবিনেটত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কিছু সময়ৰ পিছতে পত্নীয়ে গৰিমা গাৰ্ড শইকীয়াই তেখেতে সংবাদ মাধ্যমৰ আগত যি ধৰণৰ ব্যৱস্থা যি ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে বা তেখেতসকলৰ অনুৰোধ মৰ্মে যি ধৰণে তেখেতসকলৰ বিচাৰিছিলে সেয়া ফাষ্ট ট্ৰেক আদালত বা যি ধৰণে ন্যায় প্ৰক্ৰিয়া সকলো ধৰণৰ তেখেতক ৰাজ্য চৰকাৰক অনুৰোধ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৃহস্পতিবাৰে কেবিনেটত গ্ৰহণ কৰা হ'ল সিদ্ধান্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ফাষ্ট ট্ৰেক আদালতৰ কাম কাজ পৰিচালনা কৰিব বুলি জানিব পৰা গৈছে আৰু ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আসাম টক্স আপোচবিহীন অসম কণ্ঠ